Hello students, SSLC result দিয়াৰ পিছত বহুতে সাগে নিজৰ মাৰ্কসখিনি লৈ অসন্তুষ্ট হৈ আছে যে এইটো বিষয়ত মোৰ মাৰ্কসখিনি আৰু বেছি হ'ব লাগিছিল আশা কৰা ধৰণে হোৱা নাই গতিকে সেই হিচাপে সেবাৰ ফালৰ পৰা এখন নোটিফিকেশন জাৰি কৰিছে এই নোটিফিকেশনটোত মানে যাৰ সন্দেহ হৈ আছে গতিকে তেওঁলোকে কেনেকৈ ৰিচেকিং বা OMR সিটটো ৰিচেকিং কৰিব পাৰে তাৰ বিষয়ে এখন সেবাৰ ফালৰ পৰা এখন নোটিফিকেশন দিছে এই নোটিফিকেশনটোত স্পষ্টভাৱে দিয়া আছে যে তোমালোকে ৰিচেক কৰিব পাৰিবা আৰু তাৰ লগতে তোমালোকে ইয়াৰ যেটো স্ক্যান কপি বা জেৰক্স কপিটো তোমালোকে পাব পাৰিবা হেতু কেনেকৈ এপ্লাই কৰিব লাগিব আৰু তাৰ ফিজটো কিমান হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো কেতিয়া এই গোটেইখিনি কথা এই নোটিফিকেশনটোত স্পষ্টভাৱে দিয়া আছে সেই হিচাপে আলোচনা কৰি যাম তোমালোকে ভিডিওটো হেকলৈকে চাবা প্ৰথমে সোয়া ইয়াতে দিয়া আছে Modalities in respect of rechecking answer script along with obtaining scanned copy of answer script and obtaining scanned copy of OMR and answer key for the SSLC examination 2024 মানে এই অলপতে দিয়া রেজাল্টটো 2024 চনৰ যেটো SSLC পৰীক্ষা তাৰ যেটো ৰিচেকিং এই answer scriptটো ৰিচেকিং আৰু তাৰ লগত OMR ৰ যেটো কপি এই কপিটো তোমালোকে পাব পাৰিবা হেতু কেনেকৈ এপ্লাই কৰিব লাগিব হেখিনি ইয়াতে এখন নোটিফিকেশনৰ জৰিয়তে জনাই দিছে এতিয়া ইয়াতে সোয়া প্ৰথমে কি আছে প্ৰসিডিউৰ ফৰ এপ্লাইং ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্টস হ্যাভিং ডেসক্ৰিপটিভ কোয়েশ্চনস ইনক্লুডিং এমআইএল এন্ড ইলেক্টিভ সাবজেক্ট এলং উইথ অবটেইনিং স্ক্যান কপি অফ আনসার স্ক্রিপ্ট মানে এই যেটো এমআইএল আৰু ইলেক্টিভৰ লগতে বাকি চাৰিটা সাবজেক্টৰ তোমালোকে কি কৰিব পাৰিবা যেটো আনসার স্ক্রিপ্ট হেতু তোমালোকে ৰিচেক কৰিব পাৰিবা Candidates intending to get their evaluated answer script rechecked will have to apply through SEBA's official website sebaonline.org. Please visit SEBA's official website sebaonline.org. মানে তোমালোকে এটো এপ্লাই কৰিব লাগিব এটো অফলাইনৰ সিস্টেম নাই ডাইৰেক্ট অনলাইনত তোমালোকে ঘৰতে বহি এপ্লাই কৰিব পাৰিবা আৰু এটো কেনেকৈ এপ্লাই কৰিবা এটো sebaonline.org ত গৈ তোমালোকে নিজে এপ্লাই কৰি লব পাৰিবা ঘৰতে বহি গতিকে ক্লিক অন দা লিংক apply for rechecking আৰু তোমালোকে যেতে এইটো ওয়েবসাইটত যাবা তেতে apply for rechecking scan copy of answer script and OMR with answer key তোমালোকে OMR সিটটো পাবা আৰু তাৰ যেটো answer key হে answer key টো তোমালোকে অনলাইনত এপ্লাই কৰিলে পাই যাবা তাৰ পিছত প্লিজ সিলেক্ট rechecking and scan copy of answer script তাৰ পিছত তোমাৰ কি কৰিব লাগিব ইয়াতে গৈ rechecking and scan copy of answer script ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত তাৰ পিছত কৰি rechecking and scan copy answer script need to be applied তাৰ পিছত তাতে গৈ rechecking আৰু answer scan copy of answer scriptত ক্লিক কৰিব লাগিব তাতে যোৱাৰ পিছত provide other necessary information as requested in the portal and pay necessary fee have to pay through online mode only আৰু ইয়াৰ কাৰণে তোমালোকে এটা ফি দিব লাগিব আৰু ফিটো অনলাইনত দিব লাগিব আৰু এটো এপ্লাই কৰাৰ পিছত মানে তোমালোকে তাৰ যিখিনি আৰু যিখিনি বিচাৰিব তথ্য হেখিনি দিয়াৰ পিছত তোমালোকে ফিটো অনলাইনত পে কৰিব লাগিব fees for rechecking of answer script along with obtaining scanned copy of answer script fee or for all theory question paper only that is excluding the OMR part to বাদ দি বাকি theory part খিনি তোমালোকে per subject 400 এটা সাবজেক্ট কৰিলে 400 টকা দিব লাগিব আৰু দুটা সাবজেক্ট হলে 800 টকা বা তিনটা সাবজেক্ট হলে 1200 টকা এনেকুৱা কৈ এটা সাবজেক্টত 400 টকা rechecking process the candidate shall note that rechecking of answer script shall not mean re-evaluation of the answer script তোমালোকে তো মনত ৰাখিবা যে তোমালোকে এই ৰিচেকিং মানে তোমালোকে হে তোমালোকৰ পেপাৰটো আকৌ নতুনকে বহিটো নাচায় মানে তাত কেৱল কি চেক কৰিব ৰিচেকিং কেৱল মার্কস খিনি চেক কৰিব গোটেই পেপাৰটো আকৌ তোমালোক ৰিভলিউশন কৰা নহয় আৰু এটো কি ইনক্লুড কৰিব মানে কি চাব বহিটোত এটো চাব ৰিটোটেলিং অফ মার্কস awarded by the examiner মানে তোমালোকে যিখিনি মার্কস দিয়া হৈছে হেখিনি আকৌ টোটেলটো চাব তাৰ পিছত চাব assessment of answer which have been left out unevaluated আৰু তোমালোকে যেটো আনসাৰ কৰিছা যদি এনেকুৱা কিছুমান এনেকুৱা কিবা আনসাৰ আছে যেটো examiner সোৱা নাই গতিকে হেতুত মার্কস পাবা correction of wrong entry of marks of any manner or nature
যদি কিবা এটা ভুল হৈছে মাৰ্কছখিনি বহাওঁতে কিবা ভুল হৈছে সেইটোহে শুদ্ধ কৰি দিয়া হ'ব গতিকে ৰিচেকিং কৰিলে এই তিনিটা বস্তুহে চোৱা হ'ব যদি টোটেলটো কম বেছি হৈছে সেইটো দিয়া হ'ব আৰু যদি কিবা মাৰ্ক মানে কোৱেশ্চন এটা এনসাৰখিনি চোৱা নাই গতিকে সেইটো আকৌ নতুনকৈ চাব আৰু তোমাৰ কিবা ভুলকৈ যদি এন্ট্ৰি হৈছে সেইটোহে কেৱল চেঞ্জ কৰি দিব মানে গোটেই বহিটো তোমাৰ আকৌ এটা এটাকৈ এনসাৰখিনি নাচায় গতিকে এই তিনিটাহে চাব The results of rechecking will be informed to the applicant within 30 days from the last date of receipt of application by SMS or email only. আৰু তোমালোকক এটো কি কৰিব তোমালোকে যেটো ৰিচেক কৰিবা ৰিচেক কৰাৰ যেটো ৰিজাল্টটো তোমাৰ যেটো লাষ্ট ডেট মানে এই এপ্লাই কৰাৰ অনলাইনত এপ্লাই কৰাৰ যেটো লাষ্ট ডেট তাৰ পৰা 30 দিনৰ ভিতৰত তোমালোকে এই ৰিজাল্টটো পাই যাবা আৰু কেনেকৈ পাবা তোমালোকৰ মোবাইলত SMS ৰ জৰিয়তে নহলে ইমেইলত পঠাই দিব In case of any change in marks, the revised mark sheet certificate will be issued on the submission of the original mark sheet certificate in the board's office through the head of the concerned school with intimation of the head of the institution. আৰু ইয়াতে কৈছে যে তোমালোকে সেই নতুন যেটো মাৰ্ক sheet পাইছা হেতু ঘূৰাই দিয়াৰ পিছতহে আৰু নতুনকৈ মাৰ্কস দিব যদি তোমালোকৰ কিবা মাৰ্কসৰ অলপ কম বেছি হয় তাৰ পিছত procedure for obtaining an scan copy of OMR with answer key এখিনি গল থিওৰি পাৰ্টখিনি গল এখিনি থিওৰি পাৰ্টখিনি গল এতিয়া OMR টো যদি তোমালোকে আকৌ ৰিচেকিং কৰিব বিচাৰা তেতিয়া হলে হেতু কেনেকৈ কৰিবা এটো তোমাৰ এই অফিশিয়াল ওয়েবসাইট মানে sevaonline.org যাব লাগিব তাতেও এনেকুৱাকৈ এপ্লাই কৰিব লাগিব আৰু তোমালোকে মই গোটেই অৰ্ডাৰখিনি মোৰ টেলিগ্ৰাম চেনেলত দি দিম যাৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম তাত গৈ তোমালোকে অৰ্ডাৰটো নিজে চাব পাৰিবা আৰু যদি OMR টো তোমালোকে ৰিচেকিং কৰিব বিচাৰা তেতিয়া হলে ইয়াৰ কাৰণে এক্সট্ৰাকে 50 रुपीस পাৰ সাবজেক্ট তোমাৰ পে কৰিব লাগিব আৰু এটো ৰিজাল্টটো তেনেকুৱাকৈ দিয়া হ'ব General instructions The portal link will be opened after 2 days of declaration of result that is from 22nd April 2024 আৰু এটো এপ্ৰিল মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব মানে ৰিজাল্ট দিয়াৰ দুদিন পিছত 22 তাৰিখৰ পৰা তোমালোকে এই পোৰ্টেলত অনলাইনত আবেদন কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা তাৰ আগত নোৱাৰা The candidate has to apply within 15 days from the date of opening of the link last date shall be 7th May 2024 till 10 pm আৰু এটো মাত্ৰ 15 দিন খোলা থাকিব আৰু এটো ইয়াৰ লাষ্ট ডেটটো হল 7th May মানে ৰাতি 10টা লৈকে তোমালোকে এটো এপ্লাই কৰিব পাৰিবা 10টাৰ আগত তাৰ পিছত আৰু নোৱাৰা The detailed instruction for the application process will also be available in the link আৰু এৰ এপ্লাই কৰা গোটেই প্ৰসেসখিনি লিংকত গৈ তোমালোকে পাব পাৰিবা গতিকে লাষ্ট ডেট 15 তাৰিখৰ 15 দিন থাকিব লাষ্ট ডেট হল 7th May ৰাতি 10টা লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা গতিকে অতি হুনকালে মানে যদি কাৰোবাৰ সন্দেহ আছে তোমালোকে ঘৰত বহি নিজে এপ্লাই কৰিব পাৰিবা অনলাইনৰ থ্ৰুদি তোমালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ যেটো ফিটো অনলাইনতে পে কৰিব লাগিব গতি কোনো অফলাইন এপ্লিকেশন লোৱা নহয় মানে অফলাইন তোমালোকে যদি গুৱাহাটীত গৈ দিব বিচাৰা তোমালোকে দিব নোৱাৰা এটো কেৱল অনলাইনতে কৰিব লাগিব ফিটো অনলাইনতে দিব লাগিব আৰু কত যাব নালাগে নিজে ঘৰতে বহি চেক কৰিব পাৰিবা গতিকে অতি হুনকালে যদি কাৰোবাৰ সন্দেহ আছে অতি হুনকালে কৰি ললে হৈ গল গতিকে এইখিনি আছিল ভিডিও আৰু অনলাইনত যদি নোৱাৰা তেতিয়া হলে কমেন্ট কৰি জনাবা মই ইয়াৰ বাবে বেলেগ এটা ভিডিও বনাই দিম ডাইৰেক্ট মই লাইভ দেখাই দিম থ্যাংক ইউ